আজি অসম বৈদিক বৈষ্ণৱ মহিলা সভাৰ কাৰ্যকৰী সভাখন অনুষ্ঠিত হয় নাৰায়ণপুৰ শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি সত্ৰত। মহিলা মহাসভাৰ সভানেত্ৰী ভোগেশ্বৰী হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কাৰ্যকৰী সভাখনৰ আঁত ধৰে সম্পাদিকা মনুমতী গগৈ। আজি কাৰ্যকৰী সভাতে আগন্তুক ধেমাজিত অনুষ্ঠিত হ'বলগীয়া শিশু যুৱ আৰু আইমাতৃ সমাৰোহখনৰ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কাৰ্যকৰী সভাতে অসম বৈদিক বৈষ্ণৱ যুৱ মহাসভাৰ সাধাৰণ সম্পাদক চন্দন ভূঞা উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সময়ৰ লগত আমি যিহেতু বৈদিক বৈষ্ণৱ মহাসভা বহুত দূৰদৰ্শী চিন্তাৰে আগবাঢ়ি যাব লাগিব। প্ৰথমতে আপোনালোকৰ পৰা মই এটা অনুমতি বিচাৰি লওঁ। আমি বৈদিক বৈষ্ণৱ যুৱ মহাসভাৰ আৰু মহিলা মহাসভা একেলগে লগ হৈ এখন আমি লেটাৰ মানে এপ্লিকেশ্যন লিখি আনিছোঁ। যদি আপোনালোকৰ সহমত হয় তাত সঁহাৰি জনাব। আমাৰ যুৱ মহাসভাৰ পৰা ইতিমধ্যে এখন পাছ হৈছে। দ্বিতীয় কথাটো হ'ল ধৰ্মীয় কথাটোত আমি বহুত তাত্ত্বিক কথা নজনাকৈ কিছুমান আমি সংঘক দেখা দেখি কৰি আগবাঢ়ি যোৱাটো ভুল কথা। যুৱ আৰু মহিলা সমাৰোহখনে অহা অক্টোবৰ মাহৰ 2025 তাৰিখ 25 আৰু 26 ইংৰাজী কাতি মাহৰ 7 আৰু 8 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী ধোৱাহাট শ্ৰী শ্ৰী বেলগুৰি সত্ৰ শান্তিপুৰ ধেমাজিত অনুষ্ঠিত কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। এইটো হ'ল 1 নম্বৰ প্ৰস্তাৱ। ইয়াত কিবা সাল সলনি হ'বও পাৰে বাৰু। প্ৰস্তাৱ নং 2, আজি ইংৰাজী 20/6/2025 তাৰিখে শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি সত্ৰ নাৰায়ণপুৰত অনুষ্ঠিত হোৱা অসম বৈদিক মহিলা সভাৰ কাৰ্যকৰী সভাত শিশু যুৱ আৰু মহিলাৰ সমাৰোহৰ অভ্যৰ্থনা কমিটিখনি গঠন কৰিবলৈ শ্ৰী শ্ৰী বেলগুৰি সত্ৰ শান্তিপুৰ ধেমাজিত ইংৰাজী 13/7/2025 অসমীয়া 28 আহাৰ ৰবিবাৰে পাতিবলৈ তাৰিখ নিৰ্ধাৰণ কৰা হওক।